নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ দুখীয়াসকললৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা শ্ৰদ্ধাঞ্জলি আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ বেংক একাউণ্টত চলিত ডিচেম্বৰ মাহত অৰুণোদয় আঁচনি টকা সোমাই গৈছে, সেইসকল মানুহে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, কিয়নো অৰুণোদয় আঁচনিলৈ এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাই দিছোঁ, আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে। টাইম 8 নিউজ চেনেলৰ ফালৰ পৰা অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে, অৰুণোদয়ৰ ধন লাভ কৰিবলৈ আহি গ'ল নতুন নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰে আপডেট কৰক KYC। ফেব্ৰুৱাৰী মাহত লাভ কৰিব ডাঙৰ উপহাৰ। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে অৰুণোদয় আঁচনিৰ সুবিধা পাই আছে, যিসকল মানুহৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি 1250কৈ টকা সোমাই গৈছে, সেইসকল মানুহে অতি শীঘ্ৰেই কৰিব লাগিব KYC। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে KYC কৰি লওক, কিয়নো ফেব্ৰুৱাৰী মাহৰ পৰা আহি আছে ডাঙৰ উপহাৰ। তো KYC কেনেকৈ কৰিব লাগিব ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা শ্ৰদ্ধাঞ্জলি আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে, চৰকাৰৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো শ্ৰদ্ধাঞ্জলি আঁচনিৰ দ্বাৰা কি লাভ হ'ব আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কৈছে, ভাৰতৰ যিকোনো ৰাজ্যত অসমৰ সন্তানৰ বিয়োগ ঘটাৰ পৰিস্থিতিত অসমলৈ সন্মানজনক আৰু অসুবিধামুক্ত পৰিবহণ নিশ্চিতকৰণ কৰিব এইখন আঁচনিৰ জৰিয়তে। তাৰপিছত 2 নম্বৰত কৈছে, অসম চৰকাৰে মৃত্যুৰ প্ৰতিবেদন লাভ কৰি আৰু সত্যাসত্য নিৰূপণ কৰাৰ পাছত মৃতকক অন্তিম সংস্কাৰৰ বাবে অসমলৈ ঘূৰাই অনাৰ বাবে সকলো ধৰণৰ লজিষ্টিকেল আৰু অন্যান্য সুবিধা এইখন আঁচনিৰ জৰিয়তে প্ৰদান কৰিব। তো আপোনালোকে যদি শ্ৰদ্ধাঞ্জলি আঁচনিৰ বিষয়ে সবিশেষ জানিব বিচাৰে তেন্তে 036123811511 এইটো ফোন নম্বৰত ফোন কৰি আপোনালোকে আঁচনিখনৰ বিষয়ে সবিস্তাৰে জানিব পাৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।